ই-KYC কৰিবলৈ এতিয়া একেবাৰে সহজ হৈ পৰিল। নিজৰ মোবাইলৰ সহায়তে এতিয়া ই-KYC কৰি ল'বলৈ পাৰিব। ই-KYC কৰিবলৈ প্ৰথমতে আপোনালোকে দুটা এপ্লিকেশ্যন ইনষ্টল কৰিব লাগিব নিজৰ মোবাইলত। প্ৰথমতে হৈছে PM কিষাণ গোল্ড। এই এপ্লিকেশ্যনটো আপোনালোকে নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে আধাৰ ফেচ RD ছাৰ্ভিচ বুলি এটা এপ্লিকেশ্যন পাব। এই এপ্লিকেশ্যনটো আপোনালোকৰ নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। চ' এই স্ক্ৰীনত আপোনালোকে দেখা পাইছে আধাৰ ফেচ RD। চ' এপ্লিকেশ্যনটো আপোনালোকে নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাব PM কিষাণ গোল্ড। চ' PM কিষাণ গোল্ডটো আপোনালোকে অপেন কৰিব। এপ্লিকেশ্যনটো অপেন কৰাৰ পাছতে ইয়াত কেইটামান পাৰ্মিশ্যন বিচাৰিব। চ' পাৰ্মিশ্যন কেইটা আপোনালোকে এলাউ কৰিব। ইয়াৰ পিছত তলত দেখা পাব নেক্সট বুটম। চ' এই নেক্সট বুটমত আপোনালোকে ক্লিক কৰিব। নেক্সট বুটমত ক্লিক কৰাৰ পাছতে ইয়াত আপোনালোকৰ যিটো লেংগুৱেজ হয় লেংগুৱেজটো আপোনালোকে চিলেক্ট কৰিব। ইংলিছটো দি পেলাই তলত ছাবমিট বুটমত ক্লিক কৰিব। ছাবমিট বুটমত ক্লিক কৰাৰ পাছতে আপোনালোকৰ সন্মুখত কেনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে লগইনত ক্লিক কৰিব। এই লগইন বুটমত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে লগইন টাইপ দেখা পাব, চিলেক্ট কৰিব। চিলেক্ট অপশ্যনত ক্লিক কৰাৰ পিছত 2 নম্বৰ যিটো অপশ্যন দেখা পাইছে বেনিফিচিয়াৰী। চ' বেনিফিচিয়াৰীত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাব ৰেজিষ্ট্ৰেশ্যন ID আৰু আধাৰ নাম্বাৰ। চ' আমি আধাৰ নাম্বাৰ দি আমাৰ যিটো KYC হয় KYCটো কৰিম। চ' আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ফেচিয়েল KYC লগইন বুলি দেখা পাব। চ' ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এখন কনচাৰ্ণ ফৰ্ম আহিব। চ' এই কনচাৰ্ণ ফৰ্মখনত ইয়াত আপোনালোকে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত তলত দেখা পাব স্কেন ফেচ। চ' স্কেন ফেচত ক্লিক কৰিব। স্কেন ফেচত ক্লিক কৰাৰ লগে লগে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা 2 নম্বৰ যিটো এপ্লিকেশ্যন আধাৰ ফেচ RD ছাৰ্ভিচ বুলি এটা এপ্লিকেশ্যন ডাউনলোড কৰিছিলে সেই এপ্লিকেশ্যনটো অপেন হ'ব আৰু কাষ্টমাৰজনৰ ফেচটো স্কেন কৰিব। ফেচটো স্কেন কৰাৰ পিছতে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা অপশ্যন আহিব। ইয়াত 6 ডিজিট আপোনালোকে এটা পিন নম্বৰ বনাই ল'ব লাগিব। সেই পিন নম্বৰটো বনোৱাৰ পিছত তলত দেখা পাব ছাবমিট বুটম। চ' ছাবমিট বুটমত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত দেখা পাব ডাছবৰ্ড, আপডেট মোবাইল নম্বৰ আৰু লগ আউট। চ' ডাছবৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ই-KYC ডিটেইলছসমূহ ইয়াত আহি যাব। যদি ই-KYC কৰা নাই তেতিয়াহ'লে ইয়াত আপোনালোকৰ অট'মেটিকলি ই-KYCটো হৈ যাব। চ' এনেদৰে আপোনালোকে ই-KYC কৰিব পাৰিব। আৰু যদি আপোনালোকে বেলেগক ই-KYC কৰিব বিচাৰে তেতিয়াহ'লে তলত দেখা পাই আছে ই-KYC ফৰ আধাৰ বেনিফিচিয়াৰী বুলি ইয়াত দেখা পাই আছে। চ' ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে বেনিফিচিয়াৰীজনৰ যি আধাৰ নাম্বাৰ হয় সেই আধাৰ নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰি পেলাই যেনেদৰে আপোনালোকৰ নিজৰ ফেচ স্কেন কৰি পেলাই আপোনালোকে KYC কমপ্লিট কৰিছিলে ঠিক তেনেদৰে বেলেগজন বেনিফিচিয়াৰী KYCটো আপোনালোকে কমপ্লিট কৰি ল'বলৈ পাৰিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানে, ধন্যবাদ।